গুড মৰ্নিং বন্ধুসকল, জয়তে NBS 87 ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু পুৱাৰ পৰিৱেশ এয়া, আৰু পুৱাৰ পৰাই দৈনন্দিন জীৱনত প্ৰত্যেকৰে দিনটোৰ কাৰণে কৰ্ম আৰম্ভ হয়। আৰু মই কিদৰে দিনটো কেনেধৰণে পাৰ কৰোঁ আৰু পুৱাতে উঠিনো কি কৰোঁ, আৰু সকলোৱে চাগে ভাবিব পাৰে NBS বহুত দেৰিলৈকে শুৱে নেকি বুলি। নহয়, পুৱাৰ 5টামান বজাৰ পৰাই মোৰ কাম আৰম্ভ হয়, আৰু কেনেধৰণৰ কাম আৰম্ভ হয় সেয়া অকণমানকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ব্যস্ততাময় জীৱনত সকলোৱে নিশ্চয় কাম কৰিয়ে খাব লাগিব, সৰু বৰ কোনো কথা নাই। যিকোনো মানুহে কৰ্ম কৰিয়ে সকলো খাব লাগিব, আৰু কৰ্মই আমাৰ ধৰ্ম নহয় জানো। গতিকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া পুৱাৰ পৰিৱেশ, আৰু এয়া দেখিছে এইভাগ বাৰী। NBS পুৱাতে কি কৰে চাওক এবাৰ। তামোল গছ, আৰু তামোল গছৰ মাজে মাজে ৰঙালাও, আৰু দেখিছে ৰঙালাও ইতিমধ্যে বগাইছে। সম্পূৰ্ণকৈ দেখুৱাই দিছোঁ চাৰিওফালৰ পৰা। আৰু এনেধৰণে ৰঙালাও খেতি কৰা হৈছে, আৰু ৰঙালাও কলি মাৰিছে। আৰু ইয়াৰ পাছত আৰু এখন বাৰী আছে, যিখন বাৰীত নতুনকৈ আকৌ গুটি দিছোঁ। সেয়াও দুপাত এপাত এনেকুৱা ধৰণকৈ হৈছে, সেয়াও আপোনালোকক দেখুৱাম। গতিকে এই বাৰীখনৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আৰু আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰিব। আৰু আপোনালোকেও এনেধৰণে খেতি বাতিত মনোযোগ দিয়েনে জনাবচোন। এয়া চাওক, আৰু কলি হৈছে এনেধৰণে সকলো গোটেই বাৰীখনে মানে তেনেকৈ কলি মাৰিছে। আৰু কিছুদিনৰ পাছতে ইয়াৰ আমি ফল খাবলৈ পাম। সুন্দৰ কথা, ঘৰতে কোনো ৰাসায়নিক সাৰ বা দৰৱ ইউজ নকৰাকৈ যদি আপোনালোকে কৰে। কিন্তু ইয়াত এটা বস্তু আমি ব্যৱহাৰ কৰোঁ, ব্ৰইলাৰ গোবৰটো, যিটো ব্ৰইলাৰ যেতিয়া পোৱালি সোমোৱাই তাৰপিছত চাফা কৰাৰ পাছত যিটো গোবৰ থাকে, সেইটো গোবৰটো, আৰু আমাৰ গৰুৰ যিটো শুকান গোবৰ, সেইটো আমি ব্যৱহাৰ কৰোঁ। আৰু সুন্দৰ সফল মানে সফলকৈ উঠি আহে এনেধৰণে। বন্ধুসকল, আৰ্লি মৰ্ণিং উঠোঁ, আৰু উঠি অকণমান মৰ্ণিং ৱাক কৰোঁ। তাৰপিছতে এনাৰ্জি জুচ ইউজ কৰোঁ। এনাৰ্জি জুচ ইউজ কৰাৰ পাছতে আহি যাওঁ পুৱাৰ কিছুমান কামত, আৰু তেনেদৰে মোৰ দিনলিপিটো আৰম্ভ হয়। আৰু দেখুৱাইছোঁ, এয়া হৈছে দ্বিতীয়খন বাৰী, যিখন বাৰীত ৰঙালাও গুটি দিছোঁ, আৰু হৈ আছে ক্ৰমান্বয়ে। তাৰপিছতে এনেধৰণে গাঁতবিলাক দেখিছে আপোনালোকে। এই গাঁতবিলাকত তামোল পুলি ৰুবৰ কাৰণে এই গাঁতবিলাক দিয়া হৈছে। আৰু দেখিছে এইখন বায়ু প্ৰায় এবিঘামানতকৈ বেছি হ'ব মাটি। এইখনত গোটেই ৰঙালাও গুটি দিয়া আছে, আৰু চাৰিওফালে হ'ব তামোল পুলি। ইতিমধ্যে জনাইছিলোঁৱে যে আগৰ বাৰীখনত তামোল পুলি দিয়া হ'ল। আৰু এইবিলাক দেখিছে গাঁতবিলাক তেনেকৈ। আৰু এইবিলাক দেখিছে ব্ৰইলাৰ গোবৰ, মই যিটো কথা কৈছিলোঁ, ব্ৰইলাৰ গোবৰ ইতিমধ্যে আনি ষ্টক কৰিলোৱে। আৰু এইবিলাক যিবিলাকত এতিয়া পুলি ওলাইছে, সেইবিলাকত আমি অলৰেডি ব্ৰইলাৰ গোবৰ দিলোঁৱেই। আৰু এনেধৰণে প্ৰত্যেকটো গাঁততে ব্ৰইলাৰ গোবৰ দি তেনেধৰণে কৰা হৈছে। আৰু দেখিছে এই গোটেই যিমান আছে মানে চাৰিওফালে, যিটো ছাইডত আমি তামোল পুলি দিয়াৰ ব্যৱস্থা কৰিছোঁ, যাতে এই তামোল পুলিখিনিয়ে এটা সময়ত কাম দিব, তামোল লাগিব। আৰু ইখন বাৰীৰ দৰে ইখন বাৰীটো আৰু 1-2 বছৰৰ পাছত আমি তামোল খাবলৈ পাম। আৰু তাৰপাছত দেখিছে, আৰু আজি অলপমান মোৰ কৰ্মবিলাক অলপ সাল সলনি হ'ব, যিহেতু আনদিনাখন এনেধৰণে ৰাতিপুৱা কৰি 8-9টা মানলৈকে ঘৰুৱা কাম কিছুমান কৰোঁ। ধৰি লওক খেতি বাতিটো কৰোঁ, লগতে ঘৰুৱা কামো কৰোঁ। ঘৰুৱা কাম কৰাৰ পাছত মাহঁতক ঘৰত অলপমান ইটো সিটো কামত সহায় কৰোঁ। তাৰ পাছত মই দোকানলৈ যাওঁ 9-10টামান বজাত। কিন্তু আজি অকণমান বেলেগ হ'ব। আজি দেখিছে আঘোণ মাহৰ পথাৰ, আৰু যিহেতু সৰুতে দেউতাই নাঙলটো হাতত ধৰাই দিলে, নাঙলৰ মুঠি যেতিয়া হাতত ধৰাই দিলে, খেতিয়কৰ ল'ৰা খেতিটো কৰিবই লাগিব। আৰু সঁচাকৈ মিছাকৈ কৈছে বুলি আপোনালোকে ভাবিব পাৰে। মোৰ কিন্তু আনৰ লগত কথা কিছুমান মানে মিল নহয়। এইটো কাৰণে কৈছোঁ যে সঁচাকৈ নাঙলৰ মুঠিটো যে হাতত লৈ বহুত এটা ভাল লাগে। আৰু আজিকালি বা নাঙলৰ মুঠি নাই, আৰু কেইদিনমান পাছততো ল'ৰাসকলেতো নাঙলৰ মুঠি পাহৰি থাকিব যে কেনেকুৱা ধৰণৰনো নাঙল আছিলে, কেনেকুৱা ধৰণে গৰুৱে হাল বায়। আজিকালি ট্ৰেক্টৰ অত্যাধুনিক, যিহেতু অত্যাধুনিক যন্ত্ৰ পাতি ব্যৱহাৰ কৰে খেতিত, আৰু সেইটো কাৰণে খেতিবিলাক ইমান আগৰ নিচিনা ইমান ভালো নহয়। কিন্তু নাঙলৰ যিটো এটা
খেতি যিটো মাটিৰ যিটো উৰ্বৰতা বৃদ্ধি কৰে সেইটো আচলতে নাই। কিন্তু আজিকালি প্ৰত্যেকে খেতিত ট্ৰেক্টৰ ব্যৱহাৰ কৰে, অত্যাধুনিক সা সৰঞ্জামে খেতিবিলাক আৰম্ভ কৰে। যিয়ে নহওক বাৰু, আৰু সেই যিটো শাওণ মাহৰ যিটো মাটি গোন্ধ, সেইটো আচলতে প্ৰকৃত খেতিয়কসকলে বুজি পাব। কিন্তু মই বহুত ভাল পাওঁ শাওণ মাহৰ মাটিত বা শাওণ মাহৰ যিটো বৰষুণৰ পানী গাত পৰিলেও ৰ'দ বৰষুণ নলগা মানুহৰ নিচিনা বেমাৰ আজাৰ নহয়। আৰু শাওণ মাহৰ মাটিৰ গোন্ধ ভাল পোৱা আমাৰ বন্ধুসকলে যিসকলক খেতি কৰি ভাল পায় তেওঁলোকে নিশ্চয় কমেণ্ট কৰি জনাব আপোনালোকেও মোৰ কথাত একমত নে। আৰু এতিয়া আঘোণ মাহ বুলি কোৱাৰ লগে লগে কাতি মাহৰ কঙালী দিনকেইটাতো এই যিসকলক খেতি কৰাখিনি কিন্তু অসুবিধা নহয়। বিশেষকৈ আমি খেতি কৰোঁ, কিন্তু ক'ৰবাত গৈ এমুঠি চাউল বিচাৰিবলগীয়া নহয়, কিয়নো আমি কষ্ট কৰি থওঁ। শাওণ মাহত কষ্ট কৰোঁ, আঘোণ মাহত কষ্ট কৰোঁ। দেখিছেনে বাৰু এই যে সোণালী ধাননি পথাৰখন, যেতিয়া আমাৰ কাতি বিহুত এটা আমি আকাশবন্তি বা কাতি বিহুত যেতিয়া আমি এগছি পথাৰত বন্তি জ্বলাওঁ, তাৰ পাছৰ পৰাই কিবা মনটো ভাল লাগি আহে যে আঘোণ এতিয়া কাতি মাহ হৈছে, ধানবিলাক পকিব, আমি ঘৰলৈ ধানখিনি চপাই আনিম। হয়, ধূলি বালি লাগে ধান চপাওঁতে, হাতত কাটে, যেনেধৰণে কয় পথাৰৰ মাজে মাজে সৰু সৰু আলি, সেই গীতটোত যেনেধৰণে আছে ধান পাতে কাটে। কিন্তু আচলতে ধান পাতে কাটিলেও বা কাণত বিৰিয়া মাৰি লৈ কষ্ট কৰিলেও কিন্তু সেই কষ্টটো আচলতে অনুভৱ নহয়। কিয়নো জানেনে, এই যে আমি যে ন ভাত খোৱা বা ঘৰলৈ যে ধান মুঠি আনিলোঁ এবছৰৰ কাৰণে বা দুবছৰৰ কাৰণে যে আমি নিশ্চিন্ত হৈ থাকোঁ, সেই ভাৱটো মনলৈ আহে। আৰু আমি নিজে কষ্ট কৰি সঁচাকৈ বহুত বেছি ভাল লাগে। আৰু নিশ্চয় খেতিয়কসকলে সেই কথাটো বুজি পায় যে এমুঠি নিজৰ ভঁৰালৰ পৰা ধান আনি কুটাই খোৱাটো যিটো আমেজ বা নিশ্চিন্ত মনে যে এই নিজৰ বুলি আছে বা আমি বছৰটোৰ কাৰণে যে গোটাই লৈছোঁ, সেইটো যিটো মনৰ অনুভৱ, সেইটো কিন্তু খেতিয়কখিনি বাহিৰে বেলেগে বুজি নাপাব। গতিকে আজিৰ দিনটো মই কৈছোঁ অকণমান ফূৰ্তি কৰিম আৰু ধানো আনিম। ধান আছে ইতিমধ্যে। কালি বতৰটো বেয়া কৰা দেখি মনটো দুখ লাগিছিলে যে 4-5 বিঘামান ইতিমধ্যে পথাৰত ধান কাটি থোৱা আছে। ধান আনিবলৈ মানুহ আহিব, তথাপিতো ময়ো আছোঁ। আৰু কৰ্মটোৰ কোনো কথা নাই, সৰুৰ পৰা যিহেতু কৰ্ম কৰিয়ে খাই আছোঁ, গতিকে কোনো কৰ্মত ভয় নকৰোঁ। আচলতে ভাল লাগিব দিনটো। ধান আমাৰ কঢ়িয়াম আৰু যদি পাৰোঁ সেয়া পৰিৱেশ কিছু দেখুৱাবলৈ চেষ্টা কৰিম। আৰু বন্ধুসকলে জনাব আপোনালোকেও ধান কাটিছেনে নাই, আৰু আপোনালোকৰ ফালে ধান কাটিব হৈছেনে নাই বা ধান কাটিছেনে নাই। আৰু নখোৱা, ইয়াৰ পাছতে যিটো নখোৱা পৰ্ব আহে বহুত ভাল লাগে, নিজেও খাওঁ, আনকো খুৱাই ভাল লাগে। গতিকে সেইবিলাক পৰিৱেশৰ কাৰণে আচলতে খেতিয়কৰ ঘৰত যে জন্ম হ'লোঁ, কষ্টটো হয় কিন্তু কিছুমান ক্ষেত্ৰত ভালো লাগে, নহয়নে বাৰু বন্ধুসকল? কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাব কণ্টিনিউ, যি পাৰোঁ দেখুৱাই যাবলৈ চেষ্টা কৰিম। আৰু বন্ধুসকল, পুৱাতে উঠি চাহ একাপ ধুনীয়াকৈ খাই তাৰপিছত তামোল এখন খাই কিমান মজা লাগে, নহয়নে বাৰু? সেইটো কিন্তু আনৰ ক্ষেত্ৰত নাজানো, মোৰ ক্ষেত্ৰত সম্পূৰ্ণ সঁচা। আৰু এইটো হৈছে ধোকাবাজ, মিছা বুলি কৈছে, কিন্তু মই কোৱা নাই, কিছুমান মানুহে কৈছে। আৰু বন্ধুসকলক দেখুৱাইছোঁ, এইটোৱে আমি ইন্দ্ৰাণী, এইটো কোম্পানীয়ে আমি ধান ইউজ কৰিছোঁ, ধান আমি লগাইছোঁ। এইটো হৈছে পেৰিচিডছ, বৰ ধুনীয়া, একদম যেনেধৰণে পিকচাৰত লেখা আছে পকিলে এনেধৰণে হয় আৰু কেঁচা হ'লে এনেধৰণে হৈ থাকে। কিন্তু বহুত ধুনীয়া ফচল পাইছোঁ। আপোনালোকে যদি ইউজ কৰে এইটো অৰ্ডাৰ দি আনিব পাৰে। ইন্দ্ৰাণী বৰ সুন্দৰ। ধোকাবাজ বুলি কিছুমানে কৈছে এইটো কাৰণে, মানে আমাৰ লগতে কিছুমানে আৰু লৈছিলে, কিন্তু ল'লেও কি হ'ব, তেওঁলোকে ধানটো যদি সময়মতে নোৰোৱে তেতিয়াহ'লে আধা কেঁচা আধা পকা বা আধা কিছুমান নোলোৱা তেনেধৰণৰ হৈ থাকে। গতিকে আপোনালোকক এইটো এটা জনালোঁ। ইন্দ্ৰাণী বৰ ধুনীয়া মানে গুটি, যেনেধৰণে ইয়াত দেখুওৱা আছে তেনেধৰণে আপুনি বেলেগ যদি আপুনি 7-থৈয়া 8-থৈয়া ডাঙৰি যদি আনিব পাৰে, কিন্তু আপুনি ইন্দ্ৰাণী আনিব নোৱাৰে। ইন্দ্ৰাণী যদি আপুনি আনিবলৈ হ'লে ইন্দ্ৰাণী আপুনি 5-থৈয়া ডাঙৰিয়ে আপোনাৰ কাৰণে যথেষ্ট। মুখত বৈদ্য তামোল এখন ভৰাই ধুনীয়াকৈ তামোলখনৰ আমেজ লৈ আহি আছোঁ কান্ধত বিৰিয়া মাৰি এডাল লৈ। আঘোণ মাহৰ কথা নহয় জানো? যদি কেনেবাকৈ পথাৰলৈ নাহোঁ লাগি যাব লেঠা। যিয়ে নহওক বাৰু, এই যে কান্ধত যে বিৰিয়া মাৰিডাল লৈ আহিছোঁ, তেতিয়া মই আহি থাকোঁতে এই পথটিত এটা কথা মই অনুভৱ কৰিছোঁ। সঁচাকৈ মোৰ জীৱনটো একেবাৰে কিবা নিচিনা, বেয়াও লাগে। এই যে কান্ধত যে বিৰিয়া মাৰিডাল লৈ আহিছোঁ, বিৰিয়া মাৰিডাল এই জোংটোত দেখুৱাই দিছোঁ, এই জোংটোত দুফালে দুটা
ৰবাব টেঙা প্ৰয়োজন আছিলে। ৰবাব টেঙা দুফালে দুটা লগাই যদি আহিলোহেঁতেন, তাৰপিছত লাহেকৈ যদি কাঁচিয়ে কাটি ৰবাব টেঙাকেইটা মানুহজনীয়ে ক'লেহেঁতেন, হেৰা ঘামখিনি মচি মচি লাহেকৈ চাদৰৰ আগটোৱে ঘামখিনি মচি মচি, হেৰা হেৰি নহয় ই আহা টেঙা মই কাটিলোৱেই, নিমখ জলকীয়া সানি হৈ গ'ল, খোৱাহি, ইমান কষ্ট কৰিব নালাগে। আই হৈ দেহি সেইখন সৌভাগ্য আমাৰ নাই, এতিয়ালৈকে হোৱা নাই। আৰু এটা কথা চিন্তাও লাগে নহয়, যদি আকৌ টেঙাটো খাবলৈ যেনিবা ঠিক আছে, এটা বছৰ বাৰু মই টেঙাটো ধুনীয়াকৈ খালোঁ অকলে অকলে, তাৰপিছত আকৌ আহিব নহয়, দেউতা ময়ো খাম, মা টেঙা ময়ো খাম। সেই ধাননিয়ে পাতে গোটেইখন যাবই জেঙে আহি চিঞৰ বাখৰ বাৰু যে কি নহওক সেইবিলাক কথা বাদ দিয়া বাৰু, বৰ বেছি চিন্তা কৰি থকা নাই। কথাতে কয় নহয় চাদিকা লাডু জোৰ খায়গৈ চেষ্টাকৈ জোৰ নাই খায়গৈ। গতিকে সেইবিলাকৰ ইমান চিন্তা কৰি থাকি লাভ নাই। বোলে ককা আজোকাহঁতৰ দিনৰ পৰা শুনি আছোঁ, বোলে যদি ভাল ছোৱালী কামিয়াল ছোৱালী যদি চাবলৈ হয়, তেতিয়াহ'লে আঘোণ মাহত চাবা ধাননি পথাৰত, শাওণ মাহত চাবা ৰোৱনি পথাৰত। গতিকে সেই কথাটোকে চিন্তা কৰি ধাননি পথাৰলৈ সোমাই গ'লোঁ। ধাননি পথাৰত বিভিন্ন ধৰণে ধান দাই আছে, একদম পূৰা দাৱনি ভৰ্তি। কিন্তু বৰ দুখৰ কথা, মানে শাওণ মাহতে হওক আঘোণ মাহতে হওক ধেৰ ধাননি পথাৰত ছোৱালী চোৱাটো বা ৰোৱনি পথাৰ ৰোৱা পথাৰত ছোৱালী চোৱাটো কথাটো ক'বলৈহে সহজ, কিন্তু বহুত এটা জটিল তাত এটা সমস্যা হয়। সেই সমস্যাটো মই কৈ দিছোঁ। এতিয়া চাব আপুনি, যুৱতীয়ে হওক বা বোৱাৰীয়ে হওক, সকলোৱে চাৰ্ট পিন্ধি লয়, আৰু চাৰ্ট পিন্ধি মূৰত ধুনীয়াকৈ একদম কাপোৰ কানি মাৰি লয়। আপুনিতো একো ধৰিবই নোৱাৰে, না বোৱাৰী না ছোৱালী। মোৰ তেনেকৈ চালোঁগৈ দুগৰাকীমানৰ, এনেই ওচৰে গৈ বেছি জুমি জুমি চাবলৈও বেয়া, সেইটো সমস্যাতে পৰিলোঁ। বাৰু যে কি নহওক, তেনেধৰণে আজি দিনটো পাৰ কৰিলোঁ, পথাৰৰ পৰিৱেশবিলাক চালোঁ। সঁচাকৈ পথাৰত এইবাৰ আমাৰ ধানবিলাক ভাল হৈছে, ভাল লাগিলে। কিন্তু দুখৰ বিষয়, পথাৰতো সেই ছোৱালী বিচাৰি নাপালোঁ। আঘোণ মাহৰ কথা, সকলো ফালে সোণালী ধাননিয়েই ভৰি থকা এটা পৰিৱেশ। কিমান দেখাম অকণমানকৈ আপোনালোকক দেখুৱাবৰ কাৰণে এই যে মই ব্ৰইলাৰ গোবৰ কথা কৈছিলোঁ, ইয়াতো আমাৰ ষ্টক কৰি ৰাখিছোঁ। এইখিনি আকৌ বাগানত দিম দেই। এই বাগানবিলাক দেখিছে যে সৰু সৰুকৈ, সেইবিলাক অকণমানকৈ আছে আৰু চববিধ হৈ, গতিকে সেই বাগানত দিবৰ কাৰণে ৰাখিছোঁ। গতিকে ভাল এটা পৰিৱেশ, কাম কৰি ভাল লাগে। আহিছোঁ পথাৰৰ মাজলৈ, আৰু 4 বিঘামান আছে, তাকে ধানবিলাক নিম আজি, আৰু নি আৰু কিবা মনটো ভাল লাগি আহিছে। যিমানে ৰ'দ দিলেও যিমানে বৰষুণ দিলেও কিবা মনটো ফূৰ্তি লাগি আহিছে। পথাৰলৈ আহিছোঁ, খেতিয়ক, প্ৰকৃত অসমীয়া প্ৰকৃত খেতিয়ক, ৰ'দে বৰষুণে আমাক ধৰিব নোৱাৰে, নহয় জানো? গতিকে এনেধৰণে আহিছোঁ আৰু। গতিকে কি পাৰোঁ দেখুৱাই যাম, আৰু বন্ধুসকলক দেখুৱাইছোঁ পথাৰৰ ধানৰ কিছু পৰিৱেশ। আৰু এইবিলাক হৈছে ধান, কিছুমান পকিছে, কিছুমান পকা নাই, আধা পকা হৈ আছে এইবিলাক। আৰু এতিয়া নিবলৈ আহিছোঁ এই বাৰীখনৰ পৰা। এই বাৰীখন আপোনালোকে ভাবিছে চাগে চাঙৰ তলত কিনো ধান খেতি কৰিছে। আচলতে এইখন আমাৰ বাম খেতি কৰা বাৰী। যোৱা বছৰ আপোনালোকক দেখুৱাইছিলোঁৱে যে জিকা, ভেন্দি, তিতা কেৰেলা লাগি থকা বাৰীখন আছিলে এইখনেই। আৰু ইতিমধ্যে ইয়াত ছাগলী দি থৈ গৈছে। ছাগলী, গৰু, হাঁহ, কুকুৰা, এখন ঘৰৰ সৌন্দৰ্য বঢ়োৱা এইবিলাকে পৰিৱেশ, নহয় জানো? তাৰপিছতে এয়া হৈছে ধানৰ মুঠি। আৰু কালি কৈছিলোঁ আপোনালোকক যে বতৰ বেয়া কৰিছে, পকা ধানৰ ওপৰত মিহি মিহিকৈ বৰষুণ, আৰু এনেধৰণে আছে বহুতো নিবলৈ। আৰু এই পথাৰটো পথাৰেই, আৰু বেলেগতো আছে তেনেধৰণে ধান বহুত কাটি থোৱা আছে। আৰু ধানৰ পৰিৱেশবিলাক এইবিলাকে। আজি যিমান পাৰোঁ নিওঁ, কষ্ট কৰোঁ। গতিকে আপোনালোককো দেখুৱালোঁ ধানৰ আমাৰ পৰিৱেশবিলাক। আপোনালোকে কেনেধৰণে, আপোনালোকৰ ফালে কেনেধৰণৰ হৈছে ধানবিলাক আপোনালোকে জনাব কমেণ্টত। আৰু আপোনালোকেও খেতি বাতিৰ লগত জড়িত নে, আৰু আপোনালোকৰ ফালে ধান চপাইছেনে নাই, কাটিছেনে নাই, সেয়াও পৰিৱেশ দেখুৱাব। গতিকে চাই থাকক ভিডিঅ'টো কণ্টিনিউ। আমার ঘরত মই যাওয়া ফুল বলি হাত ধরলো, ফুল বলি হাত ধরলো, ফুল বলি হাত ধরলো, আর গপকে প্রেম হো গায়া মে দিবানি।
মানুহৰ জীৱন দুদিনীয়া নহয় জানো আৰু মানুহে সদায় হাঁহি ধেমালি ফূৰ্তিৰে থাকিব লাগে কাৰ ক'ত কেতিয়া কি হয় ক'ব নোৱাৰি বৰ দুখ লাগে যে আমি এইটো বছৰ কথা পতা মানুহখিনি আমি নেক্সট বছৰ আকৌ হেৰুৱাবলগীয়া হয় গতিকে সদায় ফূৰ্তিৰে থাকিব লাগে মইতো বিন্দাছ থাকোঁ এনজয় থাকোঁ কিছুমান দুখ সপোন বুলি ভাবি লওঁ কিছুমান সুখ জীৱনৰ কাৰণে এটা মানে এটা ভাল সময় বুলি ভাবি লওঁ গতিকে তেনেধৰণে পাৰ কৰাই আছোঁ জীৱনবোৰ ইতিমধ্যে আৰু সেইটো কাৰণে ফূৰ্তি কৰিলোঁ আপোনালোকৰ মাজলৈ আহিলোঁ আৰু মই তেনেধৰণে সদায় বিন্দাছ থাকোঁ আপোনালোকেও থাকিব আৰু ঈশ্বৰে সকলোকে ভালে ৰাখক সুস্থ ৰাখক তাকে কামনা কৰিছোঁ আৰু সকলোকে সকলোৱে মৰম দিব আগত ভিডিঅ'সমূহ যেনেধৰণে মৰম দিছে আৰু বন্ধুসকলৰ ভিডিঅ'সমূহ যিমান পাৰোঁ মই চাবলৈ চেষ্টা কৰিম গতিকে পুনৰবাৰ NB Assam 87 ইউটিউব চেনেলৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনাই মৰম জনাই মোৰ ভিডিঅ'টো ইমানটা সামৰিছোঁ ধন্যবাদ জয় অসম।